ক্ৰীড়া জগতত যিবোৰ আমূল পৰিৱৰ্তন হৈছে, ক্ৰীড়াবিদসকলে যেনেধৰণে এই নতুন নীতি আৰু পৰিকল্পনাৰ ফলত লাভান্বিত হৈছে, এই কথাবিলাক আপোনালোকে উমান পাইছে। এতিয়া প্ৰশ্ন হ'ল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এই কাৰ্যসূচী যে লোৱা হ'ল, ইয়াৰ লক্ষ্য উদ্দেশ্য কি? মোক কিছু সময় আগতে জিতেন হাজৰিকা ডাঙৰীয়াই কিছু তথ্য সহকাৰে সফলতাৰ খাতিয়ান মোৰ হাতত তুলি দিছে। মই তেখেতসকলক লৈ গৌৰৱান্বিত। প্ৰণৱ গগৈ সংখ্যানীল নিয়োগ, এই কেইগৰাকীয়ে অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি নেশ্যনেল কম্পিটিশ্যন লেভেলত এইখিনি তেখেতসকলে সফলতা অৰ্জন কৰিছে।